আমি পাই গ'লোঁ ৰুমত আহি ৰেষ্ট লৈছোঁ আৰু কাইলৈ আপোনাৰ মৰ্ণিঙত মৃত্যুঞ্জয় মন্দিৰৰ দৰ্শন দিম আৰু আমি তাত গৈ কাইলৈ পূজা অৰ্চনা কৰিম আৰু যিমান যি নিয়ম আছে কৰি মেলি শেষ কৰি আমি কাইলৈ আমি ঘৰ যোৱাৰ ব্যৱস্থা কৰিম আৰু এতিয়া মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোঁ আমি চাকি বন্তি জ্বলাবলৈ বস্তুবোৰ লৈ আহিলোঁ গৈ আছোঁ এতিয়া এণ্ট্ৰি কোনফালেদি হয় গম নাপাওঁ ফাৰ্ষ্ট টাইম আহিলোঁ তো গৈ চাই লওঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম কাৰণ এইটোৱে আজি লাষ্ট ভিডিঅ' হ'ব মৃত্যুঞ্জয় মন্দিৰ যাত্ৰাৰ যিমান পাৰোঁ ফুল ট্ৰাই কৰিম ভিডিঅ'ত দেখাবলৈ আমি দোকান ঘৰত বেগ চেগ থৈ গৈছিলোঁ তাতে আকৌ পাহৰি গৈছিলোঁ আকৌ গামোচা ল'ব মই দোকান গ'লোঁ এই গামোচা লৈ আহি আছোঁ আৰু যিমান পাৰোঁ দেখাই আছোঁ চাই থাকক ইয়াত চাকি বন্তি জ্বলাব লাগিব আমি চাকি বন্তি জ্বলাই লওঁ তাৰপিছত ওপৰলৈ যাব পাৰিম জ্বলোৱা হৈ গ'ল কমপ্লিট আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু এইফালে যাব লাগিব এনেকৈ ৰাস্তা বনাই দিয়া হৈছে ইয়াত চাগে বলবমৰ কাৰণে এতিয়া বনাই দিয়া হৈছে বা আছে যদি মই গম নাপাওঁ ফাৰ্ষ্ট টাইম আহিছোঁতো আৰু এয়া মন্দিৰ সন্মুখত আছোঁ আৰু মন্দিৰলৈ এতিয়া গৈ আছোঁ মানে নিজক বিশ্বাসেই হোৱা নাই পৰহি ৰাতিপুৱাই ওলাইছিলোঁ খোজকাঢ়ি আৰু আজি ইয়াত আছোঁ বহুত এটা ভাল অনুভৱ হৈছে ৰাস্তাত যিমানখিনি কষ্ট হৈছে বা ভৰি বিষাইছিলে কিন্তু আজি সেই কষ্ট আৰু সেয়া মানে অনুভৱেই হোৱা নাই তাত পাই বহুত ভাল লাগিলে আপোনাক আৰু যিমান পাৰোঁ মই দেখাব চেষ্টা কৰি যাম ভিতৰতো যদি পাৰোঁ এইখনতে গৈ পঠিয়াব লাগিব সামগ্ৰী থাকে ইয়াৰ পৰা লৈ পেলাই ভিতৰত লৈ যাব লাগে আৰু ভিতৰত গৈ ইয়াৰ আধাখিনি ৰাখি পেলাই আধাখিনি দি আছেগৈ তো চাওঁ কি হয় গম নাপাওঁ আৰু ভিতৰৰ পৰিৱেশ এয়া আৰু আমাৰ ইয়াত পূজা চূজা কৰি মেলি কমপ্লিট হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট আমি দোকানলৈ গৈ আছোঁ দোকানত গৈ আমি এই পূজা কৰা বস্তুবোৰ লৈ ল'ম ঘৰলৈকে লৈ যাম আৰু এতিয়া আমি যাওঁ দেৰি নকৰোঁ তো যিমানখিনি পাৰোঁ দেখালোঁ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল পালে বুলি আৰু এনেকৈ নেক্সট ভিডিঅ'বোৰ পাই থাকিব ফাইনেলি ওলাই গ'লোঁ আৰু আমি মন্দিৰত দৰ্শন চৰ্শন কৰি মেলি আমি এতিয়া অকণমান বহি গ'লোঁ ঘৰলৈ যাবলৈ আৰু যিমান পাৰোঁ চেষ্টা কৰোঁ যেন আন্ধাৰ নোহোৱাৰ আগতে ঘৰ পাই যাওঁ কাৰণ আকৌ সেইখন যদি আন্ধাৰ হৈ যায় আকৌ আমাৰ ঘৰলৈ খোজকাঢ়ি যোৱাতকৈ বস্তু নাপালে আকৌ আমাৰ প্ৰব্লেম হৈ যাব যিমান পাৰোঁ চেষ্টা কৰোঁ সোনকালে ঘৰ যাবলৈ চ' চাই থাকক আৰু এতিয়া আমি বাছ ষ্টেণ্ডত মানে ৰখি আছোঁ বাছৰ কাৰণে আৰু ইয়াত আছি এইফালে আহিব বাছ এই এখন গাড়ী আহি আছে সুধি চাওঁ যদি যায় আমি গুচি যাম চাই লওঁ কি হয় Okay, let's go. ওৰাং চেণ্টাৰ এতিয়া আহি পাই গ'লোঁ গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া গৈ আছোঁ লগৰটো আগফালে গৈ আছে আৰু মই পিছফালে গৈ আছোঁ ভিডিঅ' চিডিঅ' কৰিব নোৱাৰোঁ আৰু পটককৈ পাৰ হৈ লওঁ পাৰ হৈ মেলি একেবাৰে ঘৰ যোৱাৰ সময়ত দেখাম লাগি আছে এতিয়া ঘৰ যাম
পূৰা ভালকৈ শুম যিমান দিনৰ কষ্ট একেবাৰে আজি শুই মেলি ফ্ৰেছ হৈ ল'ম ঘৰ গৈ আছোঁ আৰু বাইদেউ এজনী টমটমত দিছোঁ আমি এতিয়া গৈ আছোঁ ইয়াত ঘৰ গৈ পাই পেলাই যদি পাৰোঁ সময় মিলে যদি ভিডিঅ' এডিট কৰি পেলাই আপলোড কৰিব ট্ৰাই কৰিম যদি নহয় অহাকাইলৈ আপলোড কৰিম যিমান যি পাৰোঁ চেষ্টা কৰিম সোনকালে কৰিব আৰু বহুত ভাগৰো লাগি আছে ঘৰটো শুমগৈ আৰু এতিয়া ডাইৰেক্ট ঘৰত গৈ ভিডিঅ' কৰিম আৰু নেক্সট ডে আৰু মই ঘৰ আহি পালোঁ যোৱাকালি ৰেষ্ট ল'লোঁ পূৰা তো ৰেষ্ট লৈ মেলি আজি নেক্সট ডেত মই ভিডিঅ'টো বনাই আছোঁ এণ্ডিং কৰিবলৈ আৰু ইয়াৰ পিছত নেক্সট ব্লগ এটা বনাম য'ত আমাৰ যাত্ৰাৰ সময়ত যি প্ৰব্লেম হ'ল আৰু যি সন্মুখীন হ'ব লগা হ'ল সেইখিনি সকলো ডিটেইলছত মই জনাম আৰু আজিলৈ ইমানেই আছিলে আৰু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে বুলি ধন্যবাদ।